নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে পুনৰ বিপদত বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শেখ হাছিনা। ইটোৰ পিছত সিটো গোচৰ ৰুজু হৈছে শেখ হাছিনাৰ বিৰুদ্ধে। শেখ হাছিনাৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ ৰুজু। হাছিনাৰ লগতে একাংশ প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। গণহত্যা, মানৱ অধিকাৰ উলংঘনৰ অভিযোগ শেখ হাছিনাৰ বিৰুদ্ধে। মঙ্গলবাৰে শেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছিল কেইবাটাও হত্যাৰ গোচৰ। ঢাকাৰ চিফ মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ আদালতত নিৰ্দেশত গোচৰ ৰুজু কৰা হৈছে। বাংলাদেশৰ শেহতীয়াকৈ আন্দোলনত 5 শতাধিক মৃত্যু হৈছে আৰু প্ৰতিটো মৃত্যুৰ বিচাৰ ক্ৰমে আৰম্ভ কৰাৰ ঘোষণা অন্তৰ্বৰ্তী চৰকাৰৰ। পুনৰ বিপদত পৰিছে বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শেখ হাছিনা। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে অনলাইন পেমেণ্ট কৰা সকলৰ বাবে ডাঙৰ খবৰ। UPI লেনদেনত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আমি এই মুহূৰ্তত জনাই আছোঁ। লেনদেনৰ সীমা 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈ। ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে UPI লেনদেনৰ সীমা 1 লাখ টকা আৰু প্ৰতিদিনে 10টা লেনদেনহে কৰিব পাৰিব ষ্টেট বেংকৰ গ্ৰাহকসকলে। চেণ্ট্ৰেল বেংক, ইউনিয়ন বেংক, ইণ্ডিয়ান বেংক, UCO বেংক, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, বেংক অফ বৰোদা, পাঞ্জাৱ নেশ্যনেল বেংক এনেদৰে বহু কেইটা বেংকে নিৰ্দেশনা দিছে। HDFC বেংক, ইণ্ডাছল্যান্ড বেংক, ICIC বেংক লগতে IDFC, IDBI UPI লেনদেনৰ সীমা মাত্ৰ 1 লাখ টকা। শীঘ্ৰেই সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈ কৰিব পাৰিব লেনদেন। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত MPCৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা বৰষুণ, বিজুলী, ঢেৰেকনি। কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা বৰষুণ, বিজুলী আৰু ঢেৰেকনি হৈছে। ধুমুহাত ভাঙি চূৰ্ণ বিচূৰ্ণ বিদ্যুতৰ খুঁটা তাঁৰ। ব্যাহত হৈ পৰিছে বৰ্তমানে বিদ্যুৎ যোগাযোগ। নিশা অন্ধকাৰময় পৰিৱেশ। কাৰিগাঁও, কোকৰাঝাৰৰ যাতায়াত সম্পূৰ্ণকৈ বন্ধ। চৌদিশে হাহাকাৰ অৱস্থা। আপোনাৰ অঞ্চলত বৰ্তমানে বৰষুণ দি আছে নে গৰম দিছে সেয়া কমেণ্টত মতামত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। অহা 2 অক্টোবৰত আৰম্ভ হ'ব বসুন্ধৰা 3.0। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পৰিয়ালৰ মাজত থকা মাটি-বাৰীৰ সমস্যা দূৰ কৰিব বসুন্ধৰা 3.0। এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টা। পট্টন কৰা হ'ব ভূদান আৰু গ্ৰামদানৰ মাটি। চৰকাৰী মাটিত থকা লোকে 1000 টকা প্ৰিমিয়াম দি মাটি নিজৰ কৰি ল'ব পাৰিব। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে নলবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 2 বাইক আৰোহীৰ মুখামুখি সংঘৰ্ষ আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে মইনুল হক। আকবৰ আলী নামৰ আন এজন বাইক আৰোহীয়ে গুৰুত্বভাৱে আহত। নিহত মইনুল হকৰ ঘৰ টিহুৰ চাপৰত। নলবাৰীৰ নৱদ্বীপ হাস্পাতালৰ সমীপত এই ঘটনা ভয়ংকৰভাৱে দুৰ্ঘটনা হৈছে।